হেল্ল' গাইজ, আজি মই এটা বেবীৰ ঔষধ এটা কিনিব গৈছিলোঁ। এইটো ঔষধ মোৰ এটা 4 মহীয়া ছোৱালী এজনী আছে, তাইৰ কাৰণে মই এই ঔষধটো কিনিব গৈছিলোঁ। এতিয়া কথাটো হ'ল কি জানেনে, এই ঔষধটোৰ দাম আছিলে আজি কিছুদিন আগলৈকে 52 ৰুপিজ। আজি হঠাতে কিনিব গৈছোঁ, এইটোৰ দাম কিমান জানেনে? 82.50, 82 টকা হৈছে এইটো দাম। এতিয়া মোৰ কথাটো হ'ল, এই যে বস্তুবিলাকৰ দাম বাঢ়ি আছে, এইটোতো এটা সাধাৰণ প্ৰডাক্ট। এনেকুৱা বাৰু কিমান হাজাৰ হাজাৰ লাখ লাখ প্ৰডাক্টৰ দাম বাঢ়িছে। ইয়াৰ কাৰণটো কি জানেনে ৰাইজ? এই ফ্ৰী স্কিমবিলাক, চৰকাৰে যে এইবিলাক ৰজা ঘূৰিয়ে যে এইবিলাক ফ্ৰী স্কিমবিলাক দি থাকে, এইবিলাক আঁচনিবিলাক সদায় ৰজা ঘূৰিয়াই কিন্তু দুখীয়াখিনিৰ কাৰণেই চাইছে। আমাৰ যিখিনি মিডল ক্লাছ ফেমিলি, হাই ক্লাছখিনি কথাটো বেলেগেই, সিহঁতৰ হাই ক্লাছৰে হয়, সিহঁতৰ কোনো ধৰণৰ একো প্ৰভাৱ নপৰে। কিন্তু আমি যিখিনি মিডল ক্লাছ, যিখিনি চৰকাৰী চাকৰিয়ে হওক, বেচৰকাৰীয়ে হওক, কৰ্পৰেট ছেক্টৰতে হওক, যোনে চাকৰি কৰি আছে, তেওঁলোকৰ ওপৰত কিন্তু সদায় বন্দুকটো থৈ পেলাই গুলিয়াইছে। আজি আমি ৰজা ঘূৰিয়াৰ পৰা কি পাইছোঁ? আমিতো একো সুবিধা পোৱা নাই। কোনটো আমি আঁচনিৰ পইচা পাইছোঁ? আজি মাইক্ৰ' ফাইনেন্সৰ লোন 12,000 কোটি টকা মাফ কৰা হওক, অমুক আঁচনি, তামুক আঁচনি, অমুক কোটি টকা দিম, তমুক কোটি টকা ক'ৰ পৰা দিব? ক'ৰ পৰা দিব? আমাৰ পৰা কালেকশ্যন কৰা পইচাটো দিব ন। এইবিলাক ঔষধ দাম এনেই বঢ়া নাই, মেনুফেকচাৰিং কোম্পানীয়ে বঢ়োৱা নাই। এইবিলাক বঢ়াইছে অকল মাত্ৰ ৰজা ঘূৰিয়াই। কেনেকৈ? টেক্স বঢ়াই পেলাই। যদি এইটোত হয়তো 12% GST আছিলে, এতিয়া 28% কৰিছে, লগতে এইটোৰ দাম বাঢ়ি গৈছে। এনেকুৱাও নহয় যে এইজন ৰজাক আমি আঁতৰাই পেলাই বেলেগ এজনক যদি ৰজা বনাওঁ তেতিয়া দাম কমি যাব, তেনেকুৱাও নহয়। সদায় এই প্ৰচেছটোৱে চলি আহিছে। দুখীয়া মানুহখিনিক বিভিন্ন ধৰণৰ আঁচনি দিব, ফ্ৰী। এতিয়াতো ফ্ৰীয়ে কৰি দিছে, আগতেতো আঁচনি দিছিল, এতিয়াতো একেবাৰে ফ্ৰী, একো নকৰিলেও হ'ব। মানুহ এলেহুৱা কৰিছে। আজি ৰাস্তা ঘাট বনাইছে, দলং বনাইছে, ঠিক আছে, কিন্তু তাৰ লগতে টোল গেটকেইখনতো বনাইছে ন। আৰু কোনে দিছে টেক্স? আমি দিছোঁ, মিডল ক্লাছখিনি। আমাৰ মিডল ক্লাছৰ কাৰণে ভবা মানুহ কোনো নাই। ক'ভিড আহিব, দৰমহা কাটিব কাৰ? মিডল ক্লাছৰ। আৰু সেই দৰমহা আমি কাক দিব লাগিব? দুখীয়াখিনিক। গতিকে ৰজা ঘৰীয়াক এটাই অনুৰোধ, আমাৰ মিডল ক্লাছখিনিকো জীয়াই থাকিবলৈ দিয়ক। আজি 4-5 বছৰ আগতে 40-45 হাজাৰ টকাত দৰমহা পাই এটা ফেমিলি ধুনীয়াকৈ চলিছিল। আজিৰ দিনত 1 লাখ টকা দৰমহা পালেও চলিবলৈ টান হৈছে। ইমান মানে মূল্য বৃদ্ধি হৈ গৈছে বস্তুৰ। প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে। আৰু দাম বঢ়ালেও আগতে বাঢ়িছিল 5 টকা 10 টকা। যদি এটা বস্তুৰ দাম 100 টকা, 105 টকা হৈছিল, 110 টকা হৈছিল, আজিকালি 100 টকীয়া বস্তুৰ দাম 180 টকা, 200 টকা, এনেকুৱা দাম বাঢ়িছে। গতিকে মোৰ এটা কাটৰ অনুৰোধ ৰজা ঘৰিয়ালে, যে আপোনালোকে অন্ততঃ মধ্যবিত্তখিনিৰ কাৰণে এবাৰ চিন্তা কৰক। এবাৰ দুখীয়াখিনিৰ কাৰণেতো সদায় কৰি আহিছে। বাবু আঁচনি, মাজনী আঁচনি, মামনি আঁচনি, অমুক আঁচনি, তমুক আঁচনি, ফ্ৰী দালি চাউল তেল চব ফ্ৰী। আমাক ফ্ৰী নালাগে, কমচে কম আমাক জীয়াই থাকিবলৈ দিয়ক। মোৰ এইটো কাটৰ অনুৰোধ। মই এতিয়া নাম কাঢ়ি পেলাই কাৰো ক'ব নোৱাৰোঁ যে অমুকক মই ক'ব নোৱাৰোঁ, তমুকক ক'ব নোৱাৰোঁ। অমুক ধাৰা তামুক ধাৰা আনি পেলাই মোক কেতিয়া জেললৈ নিয়ে ঠিক নাই, বা এনকাউণ্টাৰ কৰি দিয়ে ঠিক নাই। গতিকে মই কাৰো নাম ল'বলৈ মোৰ ভয় লাগে, মোৰ ফেমিলি আছে। গতিকে মোৰ কাটৰ অনুৰোধ ৰজা ঘৰিয়ালে।